সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আছোঁ আজি চিৰিংচাপৰিত অৱস্থিত জেউতি মৰল সংঘত, আৰু এই জেউতি মৰল সংঘতে আমাৰ মহিলা সাহিত্য কাননৰ পৰা বছৰেকীয়া যিখন মন্দাকিনী আলোচনী ওলায়, সেই আলোচনীখনৰ উন্মোচন কৰা হ'ব। লগতে এয়া স্থায়ীভাৱে থকা জেউতি মৰল সংঘত যিখন জুবিনৰ ফটো, সেই ফটোখনত আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপাছত আমাৰ বিভিন্ন অনুষ্ঠানৰ পৰা অহা সদস্যসকল, লগতে আমাৰ সাহিত্য কাননৰ যিসকল সদস্য, তেখেতসকলো প্ৰায় আহি উপস্থিত হৈছে, আৰু আমাৰ এতিয়া অনুষ্ঠানটো আৰম্ভ হ'ব। অসমৰ ভাৰতৰে এগৰাকী বিশিষ্ট লেখিকা উপন্যাসিকা শ্ৰীযুতা জ্যোতি বৰা বৰগোহাঁই, তেখেতক মঞ্চৰে আদৰি আনি এখনি গামোচাৰে অৱজ্ঞা জনাব অনিমা লাহনে। সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে বন্তি প্ৰজ্বলন কৰে মনোহাৰী দেৱী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা লেখিকা ৰাণী সুমিতা বাইদেউ, আৰু তেখেতক সহায় কৰে আমাৰ কাননৰ শ্ৰদ্ধাৰ বাইদেউসকলে। লগতে কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় আজি বিশিষ্ট অতিথি জুৰি বৰা বৰগোহাঁই বাইদেউ। সুলেখিকা, গীতিকাৰ, কাননৰ সম্পাদিকা আৰাধনা দত্ত বাইদেৱে তেখেতৰ সাৱলীল ভাষাৰে সকলোৰে আগত আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে। লুকিমা বৰুৱাৰ সৈতে আলোচনীখনৰ সম্পাদনা কৰি আহিছে। গামোচাৰে সম্বৰ্ধনা জনাব জয়া ৰাজ। প্ৰায় গোটেই বছৰটো আগ্ৰহেৰে পাঠ চাই থাকোঁ। এই মন্দাকিনীখন আমাৰ যিখিনি সদস্য, সেই সদস্যখিনিয়ে তেওঁলোকে সাহিত্য চৰ্চা যিখিনি কৰে তাৰে প্ৰতিফলন হৈছে মন্দাকিনী। তাৰপাছতে লুকিমা বাইদেউ আৰু সীমা ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত মন্দাকিনী আলোচনীখন উন্মোচন কৰে সভালৈ আমন্ত্ৰণ কৰি অনা বিশিষ্ট লেখিকা, ঔপন্যাসিক আৰু এগৰাকী সক্ৰিয় সমাজকৰ্মী শ্ৰীযুক্তা জুৰি বৰা বৰগোহাঁই বাইদেৱে। এইখিনি কষ্টৰে এই আলোচনীখন ওলাই থকা উৎসাহৰ আৰ্থিক সাহায্য পালিবোৰ লেখনলৈকে দিছে। সকলোকে মই এগৰাকী লেখক হিচাপে কৃতজ্ঞ, যিহেতু কলম যে এনেকুৱা এটা শক্তি যে যিটোৱে মানুহক নিজৰ মাজত থকা কথাখিনি ওলাই আহিবলৈ বাৰে বাৰে সুবিধা দিয়ে। বিশিষ্ট লেখিকা, ঔপন্যাসিক আৰু এগৰাকী সক্ৰিয় সমাজকৰ্মী শ্ৰীযুক্তা জুৰি বৰা বৰগোহাঁই বাইদেৱে তেখেতৰ বক্তব্যৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে। বিশেষকৈ সমাজত এতিয়াও চলি থকা নাৰী পুৰুষৰ মাজৰ বিবিধ অসমতাৰ কথা তেখেতৰ বক্তব্যত সম্পূৰ্ণকৈ প্ৰকাশ পালে, আৰু উদাহৰণে সৈতে তেখেতে খুব ধুনীয়াকৈ দাঙি ধৰিলে। খুব সুন্দৰ বক্তৃতা আছিল তেখেতৰ। বিভিন্ন অনুষ্ঠানৰ পৰা আমন্ত্ৰণ কৰি অনা সদস্যসকলৰ মাজৰ পৰা গীত, কবিতা আৰু বক্তৃতা, লগতে আমাৰ কাননৰ অনিমা লাহন বাইদেউৰ গীত, মেঘালী বাইদেউৰ কবিতাৰে আজিৰ আবেলিটো জীপাল কৰি তুলিলে।
কাষে কাষে চাপিছে হাজাৰ বছৰীয়া উঠি এটা বৰিষাদের নাম সখী উৎসৱ চিৰ চেনেহ লৈ চেনেহ এৰুৱাৰ যুগ মাক বুকুতাৰে পৰা জনজনৰ দলৰ ভাঙি দেৱীষ্ণৰ শীতলতাত গা ধুই হেৰাৰ মুখৰ ভ্ৰমণ সাহিত্য দেখিবলৈ পাইছোঁ আমাৰ দেশৰ সংখ্যক আমি আলোচনীখন আমি উলিয়াইছোঁ কিন্তু মই এইটো কথা মানে ফিল কৰোঁ যে আমাক যিমানখিনি আমাক প্ৰচাৰ হ'ব লাগিছিলে সিমানখিনি আমাৰ আলোচনী 1989 চনত সুলেখিকা আৰু সমাজসেৱী হেমলতা বৰা বাইদেউৰ দ্বাৰা ডিব্ৰুগড় মহিলা সাহিত্য কাননে ইতিমধ্যে 36টা বছৰ অতিক্ৰম কৰিলে আৰু কাননৰ বাৰ্ষিক পত্ৰিকা মন্দাকিনীৰ 33টা সংখ্যা প্ৰকাশ পাইছে আৰু এইবাৰ দ্য ত্ৰিংশৰ সংখ্যাৰ প্ৰকাশৰ উপলক্ষে স্থানীয় জেউতী মৰল সংঘত কাননৰ সভানেত্ৰী শ্ৰীযুক্তা কুমকুম দত্ত বাইদেউৰ পৌৰোহিত্যত আৰু সখীয়া মহিলা মঞ্চৰ আতিথ্যত কাননৰ সম্পাদিকা আৰাধনা দত্ত বাইদেৱে আঁত ধৰা আৰু অনুষ্ঠানৰ শেষত মিনতী চলিহা বাইদেৱে সকলোকে আন্তৰিকতাৰে কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়ায়। শেষত সকলোৱে থিয় হৈ আমি জাতীয় সংগীতেৰে আজিৰ অনুষ্ঠানটোৰ সফল সামৰণি মাৰোঁ। অনুষ্ঠানবিলাকৰ লগত জড়িত হ'বলৈ পাই নিজকে সুখী অনুভৱ কৰোঁ। এই বিশিষ্ট মহিলাসকলৰ দ্বাৰা আমি অনুপ্ৰাণিত আৰু তেখেতসকলৰ ওচৰত আমি চিৰকৃতজ্ঞ কাৰণ তেখেতসকল ইমানেই ব্যস্ত, ইমান গুণ থকা প্ৰত্যেকগৰাকী মহিলাৰ সান্নিধ্যই আমাক জীৱনটো আৰু বেছি সুন্দৰ কৰাত সহায় কৰিছে। এখেতসকল দীৰ্ঘায়ু হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি ভাল লগা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।